অসম লেখিকা সংস্থাৰ গীতানগৰ শাখাৰ উদ্যোগত বৃহস্পতিবাৰে মহানগৰীৰ গুৱাহাটী ক্লাবৰ প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হৈ যায়। উক্ত অনুষ্ঠানত শিক্ষাবিদ, কণ্ঠশিল্পী, গীতিকাৰ ডক্টৰ লক্ষ্যহীৰা দাসক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সম্বৰ্ধনা গ্ৰহণ কৰি বিশেষভাৱে আপ্লুত হৈ পৰে বিশিষ্ট নাৰী শক্তিগৰাকী। উক্ত অনুষ্ঠানত লেখিকা তথা গীতানগৰ শাখা লেখিকা সংস্থাৰ সভানেত্ৰী দীপাঞ্জলি ভট্টাচাৰ্যই ৰচনা কৰা আৰু বিপুল বৰুৱাই সংগীত পৰিচালনা কৰা এটি সমবেত সংগীত উন্মোচন কৰে ডক্টৰ লক্ষ্যহীৰা দাসে। অনুষ্ঠানত লেখিকা শাখা সংস্থাটোৰ সদস্যসকলে ডক্টৰ লক্ষ্যহীৰা দাসৰ গীতৰ লগতে স্বৰচিত কবিতা পাঠ কৰি উপস্থিত সকলোকে মুগ্ধ কৰি তোলে। ব্যুৰ ৰিপৰ্ট, ডেম'ক্ৰেচি লাইভ 24/7।